চতুৰ মুখ্যমন্ত্ৰী চতুৰালি কথা কোন সময়ত কেনেকৈ ক'ত হৰ মাৰিব লাগে সেই কথাটো মুখ্যমন্ত্ৰীয়ে ভালকৈ জানে। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ। আৰু আজি হ'ল 28 তাৰিখ, সম্পূৰ্ণ 9 দিনৰ মূৰত মুখ্যমন্ত্ৰীয়ে মুখ খুলিছে যে জুবিন গাৰ্গক হত্যা কৰা হ'ল। জুবিন গাৰ্গক হত্যা কৰা হ'ল বুলি অত দিনৰ পৰা মানুহে চিঞৰি আছে, তেওঁ কি গম নাপায় নেকি? আৰু 9 দিনৰ মূৰত আজি 28 তাৰিখেহে যে তেওঁ মুখখন খোল খালে, ইয়াৰ অন্তৰালত বাৰু কি আছে? আপোনালোকৰ মনত কি আছে নাজানো, মোৰ মনত এইটো আহিছে যে 28 তাৰিখ হ'ল কি আজিৰ পৰা দুৰ্গা পূজা আৰম্ভ, আৰু মামাই ভাবিছে এই দুৰ্গা পূজাৰ সময়ত যদি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় মামায়ে কণ্ট্ৰোল কৰিব নোৱাৰিব। কাৰণ আপোনালোকে জানে কিমানটা ক'ত পূজা মণ্ডপ আছে, আৰু সেইটো কাৰণে মামায়ে মানুহখিনিক ভালই লগাবৰ কাৰণে মানে যিকোনো প্ৰকাৰে জুবিন অনুৰাগীসকলক শান্ত কৰাবৰ কাৰণে তেওঁ মানে এইখন এটা কথা কৈ দিলে, যাতে তহঁত এইকেইদিন শান্তিত থাক। কিহৰ কাৰণে মই এই কথাটো ক'লো জানেনে? কাৰণ কি জানে, আপোনালোকে সকলোৱে চাগে নিউজত ইতিমধ্যে পাইছে, আৰু পোৱাৰ লগে লগে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্ত বুলি ক'বলৈ ভালেই নালাগে, উলংগ বাবা। আৰু সেই উলংগ বাবাক তেওঁলোকে কি কৈছে, পূজা কেইদিনত মানে নাহিলেও নাই, 10 দিনৰ সময়সীমা বান্ধি দিছে। আৰু এই 10 দিনৰ সময়সীমা বান্ধি দিওঁতে পূজাৰ কেইদিন বাদ দিবলৈ দিছে। কিন্তু মুখ্যমন্ত্ৰীক এইখিনিতে এটা কথা মই সোধোঁ, প্ৰশ্ন কৰোঁ, তেওঁলোকক যে পূজা চাবলৈ হওক বা কিবা কাৰণে কিবা সুবিধাৰ কাৰণেই হওক সেই 4 দিন সময় আপুনি বান্ধি দিছে কিয়? কাৰোবাৰ মাতৃ, কাৰোবাৰ পত্নী, এওঁলোকৰতো পূজা বুলি ক'লে কিবা এটা মনলৈ আহে, তেওঁলোকৰতো ল'ৰা ছোৱালী আছে। বিশেষকৈ মই কওঁ, ভিক্টৰ দাসৰ মাতৃগৰাকীয়ে কালি যি ধৰণে হিয়া ঢাকুৰি কান্দিছে, সেয়া অজয় ফুকনৰ সেই পত্নী আহি পেলাই ৰাতি থানাই ঘূৰি ফুৰিছে, একো সুংসত্ৰ পোৱা নাই কাৰণে, আৰু অৱশেষত তেওঁ লতাশিল থানাতে নে কতে এজাহাৰ এখন দি পেলাই ক'ৰবাত আছে বা গুচি গৈছে, সেইটো নাজানো। কিন্তু এতিয়া আপুনি যে তেওঁলোকক সেই চোৰকেইটা বুলি ক'ব লাগে, হত্যাকাৰীকেইটাক ৰক্ষণাবেক্ষণ দিবলৈ 4 দিন যে আপুনি নিজ মুখেৰে কৈছে যে 4 দিনটো বাদ দিয়ক, পূজা কেইদিন বাদ দি এইকেইদিনত তেওঁলোক মানে আহি হাজিৰ হ'বহি লাগিব, এইটো কেনেকুৱা ধৰণৰ কথা? আপোনালোকে তেতিয়াহ'লে এই ভিক্টৰ দাস হওক, অজয় ফুকনক হওক, আৰু যিমান মানে অনুৰাগী আছিলে তেওঁলোকক কিয় পঠিয়াই নিদিয়ে পূজা কেইদিনৰ কাৰণে? পূজা কেইদিনৰ কাৰণে নহয়, এনে বিনা দোষত তেওঁলোকক কি কাৰণে বন্দী কৰি ৰাখিছে? আপোনাৰ ওচৰত মানে সঁচা কথাটো কোৱাৰ লগে লগে অপৰাধ হয় নেকি? আৰু কিমান আপুনি এইবিলাক নাটকবাজি কৰি থাকিব? সকলোৱে ইতিমধ্যে গম পাইছে যে কেঁচু খান্দোতে যে সাপ ওলাব, আৰু সেইবিলাক ভয়তে যে এখন নাটক চলাই আছে, সেইবিলাক ইতিমধ্যে সকলো জনতাই গম পাইছে। জুবিন অনুৰাগীসকলৰ কথাটো বাদেই দিয়ক, সকলো মানে বৃদ্ধৰ পৰা আদি কৰি একে বাচ্চা কেঁচুৱাটোলৈকেও এইবিলাক কথা গম পাইছে, আপোনাৰ চতুৰালিখিনিৰ কথা। আপোনাৰ দিনত কি চোৰ ডকাইতক সাৰি যাবলৈ দিয়ে, আৰু মানে কি হয়, যোনে ন্যায় বিচাৰি আহে চোৰ ডকাইত বুলি যোনে ক'বলৈ যায় তেওঁলোককে আপোনালোকে কি জেলত পঠাই দিয়ে নেকি? এইখনেই হ'ল আপোনালোকৰ চৰকাৰ, আৰু কিমান দিন থাকিব, কিমান ফাঁকি দিব আৰু মানুহক? কিন্তু এইবাৰ নোৱাৰে। আৰু এটা কথা কওঁ, কালি যিসকল প্ৰতিবাদত আহিছিলে, ভিক্টৰ দাসক হওক বা এনেকৈ যোনসকল অনুৰাগী ওলাই আহিছিলে, তাৰ মাজতে মামাৰ বিজেপিৰ কিছুমান কৰ্মী তেওঁলোকক মাইকী মানুহকো এনেকুৱাকৈ মাৰিছে, সেই মাইকী মানুহগৰাকীয়ে যি কান্দি কৈছে, আৰু আপোনালোকে নিজৰ বিজেপি কৰ্মীখিনিকে যদি তেনেকৈ মাৰিছে, আৰু সেই বিজেপি কৰ্মীবিলাকৰ বাৰু আপোনালোকৰ প্ৰতি কেনেকুৱা দয়া মমতা উপজীৱনে কওকচোন? আৰু তেওঁলোকে নিজে কৈছে যে তেওঁলোক বিজেপি হ'লেও জুবিন গাৰ্গক তেওঁলোকে ন্যায় দিবলৈ ওলাই আহিছে, আৰু আপোনালোকে কি কৰিছে, মানে যিকোনো প্ৰকাৰে মাৰপিট কৰিবলৈ বিচাৰিছে বা মাৰপিট কৰি জেলত ভৰাই থৈ দিছে। গতিকে আপোনাক আৰু কি ক'ম? এই 4 দিনৰ কাৰণে মানে তেওঁলোকে পুৰা এনজয় কৰক, নহয় জানো? তেওঁলোকৰ সংসাৰ আছে, কিন্তু ভিক্টৰ দাসৰ নাই, বা অজয় ফুকনৰ নাই, বা অজয় ফুকনৰ লগত অজয় ফুকনৰ লগত বুলিয়ে নহয়, যিখিনি জুবিন অনুৰাগী আপোনালোকে হাৰাশাস্তি কৰি আছে, মানে কিছুমান দেখিছোঁ ঘৰে ঘৰেও গৈছে দেই, ঘৰতো গৈ পেলাই উপদ্ৰৱ চলাইছে, বা ঘৰত পদূলি মুখত ৰখি থকাবিলাককো ধৰি বান্ধি আনি পেলাই মাৰপিট কৰিছে বা মাথা চাথা ফালি দিছে। এয়াই কি আপোনালোকক এইকাৰণে ভোট দিছিলে নেকি জনতাই আপোনালোকক?
আৰু কি ক'ম মানে বহুত কথা আৰু মানে ক'বলৈও মানে ভাল নলগা হৈ গৈছে কিন্তু ইয়াৰ মাজতো ক'ব লাগিব আপোনাৰ চতুৰালিখিনি কথা দেই মানিব লাগিব আৰু আপুনি নাভাবিব যে আপুনিয়েহে মানে সাত ঘাটৰ চেঙেলি আপোনাতকেও কিন্তু সাত ঘাটৰ চেঙেলি আছে আপুনি যিমানেই এতিয়া তেজৰ গৰম নেদেখায় বা টকা পইচা গৰম নেদেখায় আপুনি মানে একেবাৰে সৰ্বা হ'বলৈ বিচাৰি আছে সেইটো কিন্তু ভগৱানে চাই আছে যিমানেই আপোনাৰ টকা পইচা নাথাকক এক সময়ত আপোনাৰ জিৰ' হৈ যাব আপোনাৰো ল'ৰা ছোৱালী আছে এই কেছটোৰ লগত বিশেষতে জুবিন গাৰ্গৰ এই কেছটোৰ লগত যোনসকল জড়িত ভগৱানে তেওঁলোকক খুদাই নেৰে ইমানেই ক'লোঁ আৰু অইন এতিয়া এটা কথা কওঁ আপোনাক মই যদি আজি শ্যাম কানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মা নহ'ল হয় সেই কেছটোত যদি থাকিল হয় USTMৰ অধিকাৰী মকবুল হক তেতিয়াহ'লে বাৰু আপুনি কি কৰিলে হয় হিলডল ভাঙি আমাকে পঠাই দিলে হয় যা ভাঙি আন যা ইহঁতৰ কাৰণে এনেকুৱা হৈছে এনেকুৱা 2 নম্বৰী সি তেনেকুৱা 2 নম্বৰী তেনেকুৱা কৰিলে হয় কিন্তু এইবিলাক লালু পাঞ্জু আপোনালোকৰ লগত সাঙুৰ খাই থকাৰ কাৰণে তেওঁলোকক আপোনালোকে ৰক্ষণাবেক্ষণ দি আছে আৰু 10 দিনৰ সময় দিয়াৰ কাৰণটো হ'ল কি যাতে তেওঁলোকে অলপ সুবিধা পায় এইবিলাক ইয়াৰটো উকিলসকলেতো হেৰিয়ে কৰিছে তেওঁলোকৰ কেছ নলয় আৰু সেইটো কাৰণে অলপ দীঘলীয়া টাইম কৰি দিছে যে দেলহি ক'বাৰ উকিল কিন্তু দেলহি উকিলকো যদি অসমত আমাৰ ইয়াত যদি ভৰি দিবলৈ নিদিয়ে তেতিয়া আপুনি কি কৰিব কাৰণ চালাকিৰো এটা সীমা আছে আৰু আমি গম পাওঁ যে 100 শিয়ালৰ বুদ্ধি যিমান আছে আপোনাৰ গাত সেই 100 শিয়ালৰ বুদ্ধিটো আপোনাৰ গাত অকলে আছে কিন্তু সেই বুদ্ধিবিলাক যিবিলাক বুদ্ধি আপুনি কৰে সেইবিলাক কিন্তু মানুহৰ ওচৰত আপুনি ধৰা খাই যায় গতিকে কৈ থাকিলেও আৰু উৰকে নপৰে গতিকে মই সেই মহিলাগৰাকীৰ যদি পাৰো ভিডিঅ'টো লগাই দিবলৈ চেষ্টা কৰিম চাওকচোন বিজেপি কৰ্মীখিনি ওলাই আহিছে ন্যায় দাবীত আৰু ন্যায় দাবীত অহাৰ কাৰণে তেওঁলোককো গুৰুলাগুৰুকে পিটিছে আৰু সেই মহিলাগৰাকীয়ে মানে ভয় শংখ নকৰাকে সকলোখিনি কথা বিৱৰি কৈছে গতিকে আপোনালোকে চাই লওক মোক মাতি আনিছিলে বুজোৱাৰ কাৰণে সকলোকে মই বুজাই থাকোতে মোক কি অৱস্থা কৰিলে চাওক আপুনি নিজে মুখ্যমন্ত্ৰী মহোদয় আপুনি ৰখা পুলিচে মোক কি কৰিছে আজি চাওক আপুনি ইয়াতে চাই আপুনি চাই লওক আপুনি মই বিজেপিৰে কৰ্মী মই আগতে দক্ষিণ গুৱাহাটী মণ্ডল মহিলা মৰ্চাৰ মই এজনী সভানেত্ৰী আছিলো আপুনি ৰখা পুলিচে মোক কি কৰিছে আজি চাওক আপুনি ইয়াতে সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয় আপোনাক মই হাতজোৰ কৰি কৈছো ময়ো এজন বিজেপিৰে কৰ্মী গতিকে এই অৱস্থা দেখি সহ্য কৰিব পৰা নাই আজি আমাৰ যিটো দাতালপাৰাত পৰিস্থিতি হৈছে একমাত্ৰ আপোনাৰ কাৰণে আৰু বচাব পাৰিলে আপুনিহে বচাব পাৰিব ৰাইজক আৰু যদি আপুনি নবচায় তেতিয়াহ'লে এইখন কি হ'ব জানেনে আমাৰ মই আজি কৈছো একেবাৰে আমাৰ আৰু কি এই নেপালৰ দৰে হ'ব বুলি সকলোৱে কৈছে আৰু মহোদয় মুখ্যমন্ত্ৰী মহোদয় আপুনি চিন্তা কৰক গতিকে এনেকুৱা পৰিস্থিতি অসমত হোৱা জানে নেকি নেপালৰ নিচিনা গতিকে আজি এই নেপালৰ নিচিনা পৰিস্থিতি হ'ব বুলি মই আপোনাক কৈ থলো আৰু আপোনাক মই অনুৰোধ কৰিছো অসমখনক আপুনি বচাওক আপুনি জনসাধাৰণক বচাওক জুবিন আমাৰ বুকৰ কলিজা ধন এটা কাঢ়ি লৈ গ'ল কিয় আপোনাৰ দুখ লগা নাই আপোনাৰ বেয়া লগা নাই আপুনিতো কৈছিল সকলোখিনি বচাম বুলি আজি মই আপোনাক আমাৰ ফালৰ পৰাই মই আপোনাক অনুৰোধ কৰি মই আপোনাক কৈছো ছাৰ আপুনি অসমখনক বচাওক আৰু আপুনি বাচালেহে আমাৰ অসমখন বাচিব গতিকে আপোনাক মই ইয়াৰ দ্বাৰা কৈছো আজি মোৰ কি পৰিস্থিতি আপুনি চাওক আপোনালোকে সকলোৱে নিশ্চয় সেই মহিলাগৰাকী কান্দোন আৰু কথাখিনি শুনিলে নহয়নে শুনাৰ পিছত বাৰু আপোনালোকে নিজে কওকচোন মামায়ে কমখন চালাকি কৰিছেনে মামায়ে ভাবিছে পূজাকেইটা দিন ভালে ভালে যাওক মোৰ মানে নাম এটা হওক মই এনেকৈ কৈ থৈছোঁ কিন্তু মামাৰ কথা বালিত মুটা একেই এই সময়তে ক'লে এই সময়তে আকৌ উল্টাপাক মাৰি দিলে কোনে কৈছে বুলি কোৱা মানুহ গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু সদশেষত ভগৱানে আপোনালোকক ভালে কুশলে ৰাখক দীৰ্ঘায়ু কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই